ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 3 ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 9 থকা স্নোবল নামৰ এই পয়েমটোক সম্পূৰ্ণকৈ বুজাই দিম আৰু আবৃত্তি কৰি দিম। গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথমে মই এই পয়েমটোক বা কবিতাটোক আবৃত্তি কৰি দিওঁ, তাৰ পিছত লাইন বাই লাইন বা শাৰী শাৰীকৈ বুজাই দিম। স্নোবল by Shel Silverstein. I made myself a snowball, as perfect as could be. I thought I would keep it as a pet and let it sleep with me. I made it some pajamas and a pillow for its head. Then last night it ran away, but first it wet the bed. So poemটোৰ নাম হ'ল স্নোবল, মানে বৰফৰ বল। আৰু এই পয়েমটোৰ পয়েটগৰাকীৰ নাম হ'ল বা এই কবিতাটোৰ কবিগৰাকীৰ নাম হ'ল শেল চিলভাৰষ্টিন। প্ৰথম শাৰীত কি কৈছে? I made myself a snowball. মই নিজে এটা কি কৰিছিলোঁ? এটা স্নোবল বনাইছিলোঁ। স্নোবল মানে বৰফৰ বল। মই নিজে এটা বৰফৰ বল বনাইছিলোঁ। As perfect as could be. যিমানখিনি নিখুঁতভাৱে মানে বনাব পাৰিছিলোঁ সিমানখিনি বনাইছিলোঁ। মানে যিমানখিনি ভালকৈ বনাব পাৰিছিলোঁ সিমানখিনি মই বনাবলৈ চেষ্টা কৰিছিলোঁ। সিমান ভালকৈ বনাবলৈ চেষ্টা কৰিছিলোঁ। I thought I would keep it as a pet. পেট মানে হ'ল মৰমৰ যি পোহনীয়া জীৱ বা জন্তু। যেনেদৰে আমি ঘৰত কুকুৰ পুহোঁ, মেকুৰী পুহোঁ, এইবোৰ কি হয়? পেট, আমাৰ মৰমৰ জীৱ বা জন্তু এইবোৰ। So I thought I would keep it as a pet বুলি কৈছে। মানে মই ভাবিছিলোঁ ইয়াক মই ৰাখিম মৰমৰ পোহনীয়া জীৱ হিচাপে বা জন্তু হিচাপে। And let it sleep with me. আৰু মোৰ লগত ইয়াক শুব দিম। তাৰপিছত কি কৈছে? I made it some pajamas. পাজামাছ মানে হ'ল নাইট স্যুট বুলি ক'ব পাৰোঁ, মানে ৰাতি পৰিধান কৰা কাপোৰ। মই ইয়াৰ বাবে ৰাতি পৰিধান কৰা কাপোৰ বা ৰাতি পিন্ধা কাপোৰ বনাইছিলোঁ। And a pillow for its head. আৰু ইয়াৰ মূৰটোৰ কাৰণে এটা পিলো বনাইছিলোঁ বা এটা গাৰু বনাইছিলোঁ। Then last night it ran away বুলি কৈছে। মানে তাৰপিছত যোৱাটো নিশা ই পলাই গৈছিল বা পলাই গ'ল। But first it wet the bed. কিন্তু প্ৰথমতে পলাই যোৱাৰ আগতে মানে বেডখন বা বিচনাখন ভিজাই গ'ল। তো ছাত্ৰ ছাত্ৰীসকল, এই পয়েমটোৰ ব্যাখ্যা ইয়াৰলৈকে আছিল। আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, যাতে এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থকা।